শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দয়কী নন্দন শৰণে কৰোঁ প্ৰণাম ৰাম শৰণে কৰোঁ প্ৰণাম। চাৰি বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ সমস্তৰ ভিতৰত উত্তম শ্ৰীমদ ভাগৱত গীতা। গতিকে আজি আশ্ৰয় কৰিবলৈ আগবঢ়া হৈছে শ্ৰীকৃষ্ণ গীতা। গীতা শব্দৰ অৰ্থ হ'ল কথা বা বচন। শ্ৰী শব্দৰ অৰ্থ তালব্য শ যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী। তালব্য শ মানে হ'ল 24টা তত্ত্বৰে গঠিত পঞ্চভূতি একাদশ ইন্দ্ৰিয়যুক্ত আমাৰ এই শৰীৰটো তালব্য শ। যোগ ৰ মানে হ'ল ৰমণ কৰা বা ক্ৰিয়া কৰা। এই 24টা তত্ত্বত নিহিত হৈ প্ৰৱেশ কৰি 25 নম্বৰ তত্ত্ব পৰমাত্মা যাক কোৱা হৈছে কৃষ্ণস্তু ভগৱান স্বয়ং। সেই পৰমাত্মা পৰম তত্ত্বই আহি ইয়াত যেতিয়াই ৰমণ কৰে সেই মুহূৰ্তৰ পৰা এই শৰীৰটোক কোৱা হয় শ্ৰী। আৰু এদিন সেই পৰম তত্ত্ব ওলাই গুচি যায়, যাৰ বাবে আমি শ্ৰী শব্দৰ বিপৰীতে সেই একেজন শৰীৰধাৰী ব্যক্তিৰ নামটোৰ আগত প্ৰয়াত স্বৰ্গীয় চন্দ্ৰবিন্দু আদি শব্দবিলাক আশ্ৰয় কৰিবলৈ ধৰোঁ। সেয়াই হ'ল শ্ৰী পৰম আত্মা কৃষ্ণ তত্ত্ব। আৰু সেই কৃষ্ণ তত্ত্বৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাক্যকে কোৱা হৈছে গীতা শাস্ত্ৰ, গীতা তত্ত্ব। আৰু গীতা শাস্ত্ৰ সমস্ত জনাৰে জ্ঞাত যে সত্যযুগ ত্ৰেতাযুগ পাৰ হৈ দ্বাপৰ যুগৰ শেষৰ ফালে যেতিয়া বিখ্যাত ভাৰত যুদ্ধৰ আয়োজন হৈছে আৰু সেই ভাৰত যুদ্ধৰ প্ৰাক্ষণত যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত কপিধ্বজ নামৰ ৰথত আৰোহণ কৰা জীৱাত্মাৰ প্ৰতীকস্বৰূপ অৰ্জুনৰ আগত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী পৰম আত্মা ইক্ষতত্ত্ব কৃষ্ণদেৱে নিজ মুখেৰে প্ৰকাশ কৰিছে। আৰু তাকেই আশ্ৰয় কৰা হৈছে কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ দ্বাৰা লিখিত ৰূপত। আৰু অসমীয়ালৈ অনুবাদ কৰিছে গোবিন্দ মিশ্ৰদেৱে। আৰু গোবিন্দ মিশ্ৰদেৱে অসমীয়ালৈ অনুবাদ কৰি জয় জয়তে গীতা শাস্ত্ৰৰ প্ৰাৰম্ভণিতে মংগলাচৰণ যোগ কৰি সেই মংগলাচৰণৰ পদবন্ধে প্ৰকাশ কৰিছে শ্ৰীকৃষ্ণায় নমো নমঃ। মংগলাচৰণ দুলৰি হেৰা প্ৰথমে গুৰুক কৰো প্ৰণিপাত
শিৰদিয়া চৰণত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচিলয় বিদ্যা যত ৰাম ৰাম শুদ্ধ সত্য বিমতি কৃষ্ণত ভকতি পাদ পদ্মে নিষ্ঠা যাৰ ধৰি সদ্মৰূপ মহাভাগৱত লোকক কৰা নিস্তাৰ। চাৰিটি ভাগত বিভক্ত আমি জীৱতত্বৰ শ্ৰেষ্ঠতম জীৱ হ'লো হেনো মানুহ নামৰ আমি জীৱ। আৰু মানুহ নামৰ এই জীৱবিধক কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰে আজ্ঞা শিৰোগত কৰি গোবিন্দ মিশ্ৰদেৱে জয় জয়তে মংগলাচৰণৰ জৰিয়তে দুলৰি ভাগীৰ প্ৰথম পদবন্ধে এটি সুন্দৰ উপদেশ প্ৰদান কৰিছে। উপদেশটো কি? যে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহো নহয়। যেতিয়ালৈকে গুৰুৰ চৰণত আমি আশ্ৰয় গ্ৰহণ নকৰিম তেতিয়ালৈকে জীৱৰ মুক্তিৰ পথ প্ৰশস্ত নহয়। আৰু সেই সূত্ৰে গোবিন্দ মিশ্ৰদেৱে প্ৰকাশ কৰিছে মনৰ ভাৱনা। প্ৰথমে গুৰুক কৰোঁ প্ৰণিপাত শিৰ দিয়া চৰণত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচিল অবিদ্যা যত। আমাৰ ২৪টা তত্ত্বৰে গঠিত শৰীৰটোত থকা একাদশ ইন্দ্ৰিয়ৰ লগত যি ৰিপু কাম ক্ৰোধ লোভ মোহ দম্ভ দৈস্য অহংকাৰ মদ মাশ্চৰ্য আদি সমস্তবিলাক অবিদ্যা নাশ হ'ব তেতিয়াই যে কেৱল গুৰুৰ কৃপাৰ দ্বাৰা। ধ্যান মূলং গুৰুৰ মূৰ্তি পূজা মূলং গুৰুৰ পদং মন্ত্ৰ মূলং গুৰুৰ বাক্যং গুৰুৰ কৃপাহি কেৱলম। যদি অবিদ্যা নাশ হোৱাটো আমি প্ৰত্যেকেই চিন্তা কৰোঁ ইচ্ছা কৰোঁ তেতিয়াহ'লে গুৰুৰ কৃপা লাগিবই। গুৰুৰ কৃপাহি কেৱলম। কিন্তু গুৰুৰ কৃপা সহজতে পোৱা বস্তু নহয়। গুৰুৰ কৃপাৰ দ্বাৰা অবিদ্যা নাশৰ বাবে যদি শাস্ত্ৰৰ উপদেশ আমি আশ্ৰয় কৰিব বিচাৰিছোঁ তেতিয়াহ'লে প্ৰথম আমাৰ কৰ্ম হ'ল ধ্যানং মূলং গুৰুৰ মূৰ্তি। আমি গুৰুৰ অৱয়ব গুৰুৰ ৰূপ আমি ধ্যানত আশ্ৰয় কৰিব লাগিব। তাৰ পাছতে পূজা মূলং গুৰুৰ পদং। যদি আমি পূজা কৰিব বিচাৰোঁ তেতিয়াহ'লে ৩৩ কোটি দেৱ দেৱতাৰ পূজাৰ কথা নাই কোৱা। যদি পূজা কৰা বা সেৱা কৰা তেতিয়াহ'লে একমাত্ৰ গুৰুৰ চৰণ যুগল হৃদয়ত তুমি চিন্তা কৰিব লাগিব। এইটো হ'ল শাস্ত্ৰসন্মতে মনুষ্যৰ মংগলৰ অৰ্থে আশ্ৰয় কৰিব লগা পূজা বা সেৱা। তাৰ পাছতে যদি মন্ত্ৰ উচ্চাৰণ কৰিলেহে জীৱৰ মংগল হয় তেতিয়াহ'লে মন্ত্ৰ এটাই, সেয়া হ'ল গুৰুৰ বাক্যম। যে গুৰুৱে আমাক যি বাক্য শিকাই দিব
সেই বাক্যকে আমি মন্ত্ৰ হিচাপে আশ্ৰয় কৰি যদি জীৱনৰ প্ৰত্যেক মুহূৰ্ততে আমাৰ জীৱনটো আগবঢ়াই নিবলৈ সেই ব্যৱস্থাটো পালন কৰোঁ, নিশ্চিত ৰূপত জীৱৰ মংগল সাধন হয়। আৰু এয়াই হ'ল গুৰুৰ কৃপা। এতিয়া তাকে আশ্ৰয় কৰিবলৈ যাওঁতে হিৰণ্যকশিপুৰৰ 4 পুত্ৰৰ ভিতৰত কশিপুত্ৰ 4 পুত্ৰ ভিতৰত বৈষ্ণৱ হ'ল প্ৰহ্লাদ। আৰু সেই প্ৰহ্লাদে মাতৃ কায়াধুৰ গৰ্ভতে দেৱঋষি নাৰদৰ কৃপাধন্য হৈ ভগৱন্ত পুৰুষৰ নিৰ্গুণ নাম আশ্ৰয় কৰি জগতত ভক্ত হিচাপে নিজৰ চিনাকি ৰাখি থৈ গৈছে। আৰু 5 বছৰ বয়সতে আমাৰ দিহানামতো এজোকা এনেধৰণে আশ্ৰয় কৰা হয়। শ্ৰীৰাম মাতৃৰ গৰ্ভতে প্ৰহ্লাদে ৰাম নাম পালে, নাম হৃদয়তে থলে। এৰাম 5 বয়সতে প্ৰহ্লাদে ৰাম নাম গালে, বান্ধৈ হৰি নাম গালে। এৰাম শুনি দৈত্যপতি দিলে নানান শাস্ত্ৰী, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। অৰ্থাৎ হৰিয়ে নাৰাখিলে কি জৰিয়ে ৰাখিব। গতিকে মাতৃ গৰ্ভতেই প্ৰহ্লাদে সেই ৰাম নাম বস্তু আশ্ৰয় কৰিছে। আৰু সেই ৰাম নাম আশ্ৰয় কৰি তাকেই মন্ত্ৰমূলং গুৰুৰ বাক্য হিচাপে এই সংসাৰত যেতিয়া পিতৃয়ে শুক্ৰাচাৰ্যৰ 2 পুত্ৰ খণ্ড আৰু অমৰ্কৰ ওচৰত শিক্ষা গ্ৰহণৰ বাবে পঠিয়াই দিছিল, তেতিয়াই সেইখিনি সময়ত বামানয় শাস্ত্ৰ আশ্ৰয় নকৰি, খণ্ডামৰ্কই যিহেতু বামানয় শাস্ত্ৰ শিশুসকলক শিক্ষাৰ্থীসকলক প্ৰদান কৰিছিল, কিন্তু প্ৰহ্লাদৰ মনে তাংক নমানন্ত ভাল, মনেৰে সেইটো আশ্ৰয় কৰা নাছিল। আৰু আশ্ৰয় নকৰি তেওঁ লগৰীয়াসকলক শিক্ষা প্ৰদান কৰিছিল, উপদেশ প্ৰদান কৰিছিল যে বৈষ্ণৱৰ সংগ যিটো লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। আমাৰ 24টা তত্ত্বৰে গঠিত শৰীৰটোত থকা 11টা ইন্দ্ৰিয়ৰ শ্ৰেষ্ঠতম ইন্দ্ৰিয়টোৰ নাম হ'ল মন। সেইকাৰণে গুৰুজনাই কীৰ্তনত লিখিছে প্ৰহ্লাদ চৰিত্ৰত, ও দুৰাচাৰ মন মূৰ ৰাম হৰি বোল, ও ৰাম হৰি বোল মন ৰাম হৰি বোল। হেৰ মন, তই যিহেতু দুৰাচাৰী, সেইকাৰণে তই আচাৰী হ'বলৈ হ'লে কেৱল এটা কৰ্মক, এটা চিন্তাক, এটা ব্যৱস্থাক নিৰন্তৰে আশ্ৰয় কৰিব লাগিব, পালন কৰিব লাগিব। তাৰ নাম হ'ল ৰাম কৃষ্ণ হৰি বিষ্ণু, জগত প্ৰসিদ্ধ নাম। আৰু সেই দুৰাচাৰী মনটোক ৰাম কৃষ্ণ হৰি বিষ্ণু নাম আশ্ৰয় কৰিলেহে যে আচাৰী হ'ব পাৰে, সেই শিক্ষা 5 বছৰ বয়সতে প্ৰহ্লাদে তেওঁৰ লগৰীয়াসকলক প্ৰদান কৰিছিল যে বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত। আমি প্ৰথম মংগল সাধনৰ বাবে বৈষ্ণৱৰ সংগ আশ্ৰয় কৰিব লাগিব। আৰু তেওঁলোকৰ সংগত
আশ্ৰয় কৰি তেওঁলোকক গুৰুৰ মান্যতা প্ৰদান কৰি তেওঁলোকে দিয়া উপদেশক আমি শিলৰ ৰেখাৰ দৰে পালন কৰিবলৈ চেষ্টা কৰিব লাগিব যে মন্ত্ৰমূলং গুৰুৰ বাক্যং। আৰু সেই সূত্ৰে গোবিন্দ মিশ্ৰ প্ৰভুজনাই খুব সুন্দৰভাৱে আমাক উপদেশ প্ৰদান কৰিছে। প্ৰথমে গুৰুক কৰো প্ৰণিপাত, শিৰ দিয়া চৰণত, যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচিল অবিদ্যা যত। আমাৰ শৰীৰটোত যিমানবিলাক অবিদ্যা আছে, অজ্ঞানতা আছে, সমস্ত অজ্ঞানতা নাশ কৰি পোহৰৰ পথ দিব পাৰে কেৱল গুৰুৰ বাক্যৰ দ্বাৰা, গুৰুৰ উপদেশৰ দ্বাৰা। সেইকাৰণে গুৰু শব্দৰ অৰ্থ হ'ল গয়ো, গু মানে আন্ধাৰ, ৰয়ো ৰু মানে কান্তি বা পোহৰ। যাৰ উপদেশ মৰ্মে জীৱই আন্ধাৰৰ পৰা পোহৰৰ দিশটো লাভ কৰিব পাৰে তাৰ নামেই হ'ল গুৰু। আৰু সেই গুৰুৰ চৰণত আশ্ৰয় কৰিবলৈ যাওঁতে আমাৰ মনৰ ভাৱনা কেনেকুৱা হ'ব লাগিব? তিনিটা গুণৰ মাজত আমি অৱস্থান কৰিছোঁ, সতগুণ, ৰজগুণ, তমগুণ। এতিয়া তিনিওটা আসুৰিক স্বভাৱ বুলি কৈছে। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই সেই কথাটো খুব সুন্দৰভাৱে কৈছে। সত, ৰজ, তম তিনি গুণ কেৱলে আসুৰি মাত্ৰ। এই তিনিওটা গুণেই জীৱৰ মুক্তিৰ পথ প্ৰশস্ত কৰিব নোৱাৰে। এটাৰ দ্বাৰাহে জীৱৰ মুক্তিৰ পথ প্ৰশস্ত হয়, সেয়া হ'ল শুদ্ধ সত্যবৃত্তি দৈৱৰ সম্পত্তি। এইটো কেৱল জীৱই ভাগ্যৰ বলতহে লাভ কৰিব পাৰে। ভাগ্য নিৰ্ভৰ কৰিব কৰ্মৰ ওপৰত। তোমাৰ কৰ্ম কেনেধৰণে আশ্ৰয় কৰিছা, কি চিন্তাক অগ্ৰাধিকাৰ দি তুমি কৰ্মক আগবঢ়াই নিব বিচাৰিছা, তাৰ দ্বাৰাহে তুমি শুদ্ধ সত্যবৃত্তি লাভ কৰিব পাৰিবা। আৰু তাৰ দ্বাৰা কৃষ্ণত ভকতি হ'ব। কৃষ্ণত ভকতি হ'লে জীৱৰ মংগল সাধন হ'ব। সেইকাৰণে গুৰুজনাই লিখিছে যে মংগলাচৰণ অৰ্থাৎ মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি মংগল বিচাৰোঁ, আমাৰ আচৰণটো তেনে হোৱাটো উচিত। কেনেকুৱা? যেনেকৈ শাস্ত্ৰৰ পদে আমাক উপদেশ দিছে। আচৰণখিনি যোগ হ'ব ক'ত? 11টা ইন্দ্ৰিয়ৰ লগত। 11টা ইন্দ্ৰিয়, চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য, লিংগ, মন আদিকে ধৰি 11টা ইন্দ্ৰিয়ৰ যি ধৰ্ম, সেই ধৰ্ম শাস্ত্ৰৰ লগত মিলিছেনে নাই মিলা, তাৰ ওপৰতে নিৰ্ভৰ কৰিব যে মংগল যোগ আচৰণ যদি শাস্ত্ৰ সন্মতে হৈছে তেতিয়াহ'লে আমাৰ মংগল নিশ্চিত। যি ধৰণে শৰীৰটোৰ বেমাৰ হোৱাৰ লগে লগে আমি বেমাৰটো নিৰাময় কৰিবলৈ মেডিকেললৈ যাওঁ, ডাক্তৰৰ কাষলৈ যাওঁ। ডাক্তৰে যেতিয়া কয়, প্ৰেছক্ৰিপশ্যন এখনত কেইটামান নিয়ম লিখি দিয়ে যে এইকেইটা দৰৱ ৰাতিপুৱা খালী পেটতে এটা খাব, তাৰপাছত দিনত কিবা অকণমান খাই তাৰপাছত এইটো টেবলেট খাব, তাৰপাছত ৰাতি আকৌ এইটো টেবলেটকে আকৌ এবাৰ খাব। অৰ্থাৎ 24 ঘণ্টাত দুবাৰ খাই উঠি আৰু খালী পেটত এইটো আকৌ জুলীয়া কিবা এটা দিব। এনেধৰণে নিয়মকেইটা লিখি দিয়াৰ পাছত ডাক্তৰৰ সন্মুখত হ'ব ছাৰ, হ'ব ছাৰ, হ'ব ছাৰ বুলি ক'লোঁ। ফাৰ্মেচীলৈ গ'লোঁ, পইচাকেইটাও দিলোঁ, ঔষধৰ ব্যৱস্থাটো কেৰি বেগটোত ভৰাই প্ৰেছক্ৰিপশ্যনখনৰ সৈতে ঘৰলৈ আনি যদি সেই কেৰি বেগটো ঔষধৰ সহিতে গডৰেজত বা বেৰত গজাল এটা মাৰি তাত ওলমাই থওঁ, এটাও যদি ঔষধ পান নকৰোঁ, তেতিয়াহ'লে ডাক্তৰ উপদেশটোৱে আপোনাৰ মোৰ শৰীৰৰ বেমাৰ ভাল কৰিবনে নকৰে? ডাক্তৰে ক'লে কাণেৰে শুনিলোঁ আৰু প্ৰতি সেৱাভাগো ক'লোঁ যে হয় ছাৰ, হয় ছাৰ, আপুনি কোৱাটো আমি পালন কৰিম। কিন্তু ঘৰলৈ আনি ঔষধ সহিতে কেৰি বেগটো গজাল এটাত ওলমাই থৈ দিলোঁ, এটা টেবলেটো নাখালোঁ। বেমাৰ ভাল হ'বনে? কেতিয়াও নহয়। তদনুৰূপ আমি সমাজ ব্যৱস্থাত কোনে কিমানবাৰ গীতা, ভাগৱত, কীৰ্তন, দশম ঘোষা ৰত্নাৱলী পঢ়িছোঁ এইটো ডাঙৰ কথা নহয়। কিমানবাৰ আমি কীৰ্তন, দশম ঘোষা ৰত্নাৱলী, ভাগৱত শুনিছোঁ এইটো ডাঙৰ কথা নহয়।
তাত কোৱা কথাখিনি কিমানজনে শাস্ত্ৰৰ লগত মিলাই লৈ পালন কৰি জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰিছোঁ, তাৰ ওপৰতহে নিৰ্ভৰ কৰিব আমাৰ মংগল হ'ব নে নহয়। আমাৰ উপাধি কি, আমাৰ শিক্ষাগত অৰ্হতা কিমান, আমাৰ বেংক বেলেঞ্চ কিমান আছে, আমি দেখিবলৈ কিমান ধুনীয়া, সেইটোৰ ওপৰত ভক্তি নিৰ্ভৰ নকৰে। আৰু মুক্তি ধুনীয়া এইবিলাকৰ ওপৰত নিৰ্ভৰ নকৰে। সেইকাৰণে ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত গুৰুজনাই লিখিছে, ও নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থ ব্ৰত সবে বিৰম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ। ভগৱন্ত সন্তুষ্ট হ'ব তাতেই, ক'ত? কেৱল ভক্তিত। আৰু সেই ভক্তি কৰিবৰ বাবে নালাগে দেৱ দ্বিজ ঋষি শুইব। তুমি দেৱতাও হ'ব নালাগে, তুমি ব্ৰাহ্মণ কুলত জন্মও হ'ব নালাগে ভক্তি কৰিবৰ বাবে। তপ জপ তীৰ্থ ব্ৰত, তুমি ব্ৰতো পালন কৰিব নালাগে, তীৰ্থক্ষেত্ৰও ভ্ৰমণ কৰিব নালাগে, তপস্যাও কৰিব নালাগে, যাগ যজ্ঞ পূজা পাতলো কৰিব নালাগে। কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ। ভগৱন্ত ভক্তিতেই সন্তুষ্ট হয়। আৰু তাৰ বাবে হয়তো মাধৱ গুৰুজনে আমাক এজোকা প্ৰাৰ্থনাৰ জৰিয়তে উপদেশ দিছে, ও কি দিয়া পুজি মে প্ৰভু চৰণে মুৰাৰী, তোমাৰ সেৱাৰ বস্তু নাপালো বিচাৰি। হে প্ৰভু, তোমাক সেৱা কৰাৰ ইচ্ছা আছিল বহুত কিবা কিবি দি, কিন্তু তোমাক সেৱা কৰাৰ বস্তুৱেই পৃথিৱীত বিচাৰিয়ে নাপালোঁ নহয়। তো গুৰুজনাই ক'লে বিচাৰি নাপালোঁ, আৰু আপুনি আমি সমাজ ব্যৱস্থাত যিখিনি কৰ্ম কৰোঁ সেই কৰ্মখিনিত কিন্তু ওলোটাটো হয়। অৰ্থাৎ নাপালোঁ বিচাৰি বিপৰীতে আমাৰ কৰ্মত কি যোগ হৈছে, তোমাৰ সেৱাৰ বস্তু পালোহে বিচাৰি। আমাৰ কৰ্ম এনেকুৱা হৈ আছে। যদি বিচাৰি নাপালোহেঁতেন তেতিয়া আপুনি আমি মাটিৰ চাকি গছ নানিলোহেঁতেন। যদি আপুনি আমি বিচাৰি নাপালোহেঁতেন তেতিয়াহ'লে আপুনি আমি গুৱা পাণটোত 100 টকা অৰিহণা দিব লাগে বুলি বাধ্য নকৰিলোহেঁতেন। এতিয়া আমি বিচাৰি পাইছোঁ 100 টকা দিলেই ভগৱান সন্তুষ্ট হ'ব। আমি বিচাৰি পাইছোঁ যে 20 কেজি মাহ আনিলেই সন্তুষ্ট হ'ব। আমি বিচাৰি পাইছোঁ যে 15 কেজিমান 2 মোনমান দৈ গাখীৰ দিলেহে ভগৱন্ত সন্তুষ্ট হ'ব। এতিয়া আমাৰ কৰ্ম হৈ আছে তেনেকুৱা। শাস্ত্ৰই কৈছে এক ধৰণে, আৰু আপুনি আমি মংগল বিচাৰি পালন কৰিছোঁ অন্য এক ধৰণে। গতিকে মন্ত্ৰমূলং গুৰুৰ বাক্যং, গুৰুৱে দিয়া সেই বাক্যক মন্ত্ৰ হিচাপে আশ্ৰয় কৰিবলৈ যাওঁতে আমাৰ ক'ৰবাত কেনেবাকৈ সমাজ ব্যৱস্থাৰ নীতি নিয়ম ভুল পথেৰে পৰিচালিত হৈছে নেকি, এইখিনিও আমি আলোচনা কৰাটো প্ৰয়োজন। এনেধৰণে শ্ৰীকৃষ্ণ গীতা অৰ্থাৎ ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত পৰম সত্য বস্তুক আশ্ৰয় কৰি যেতিয়ালৈকে জীৱন আগবঢ়াই নিনিম তেতিয়ালৈকে জীৱৰ মংগল সাধন নহয়। এতিয়া গীতা বা ভাগৱত কোনে কৈ আছে বুলি ক'লে আমি যদি চিন্তা কৰোঁ, ভাগৱতৰ 2য় স্কন্ধৰ প্ৰথম পদৰ মাজৰ ফালে গুৰুজন বস্তুৱে উল্লেখ কৰিছে, ও ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্বক পাই যেই
জন। এই শাস্ত্ৰভাগ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। ইয়াৰ বক্তা হ'ল ভগৱন্ত পুৰুষ নিজে। সেইকাৰণে ইয়াৰ তত্ত্বটো আমি সকলোৱে লাভ কৰিব নোৱাৰোঁ। এতিয়া সকলোৱে লাভ কৰিব পাৰিব, কিন্তু কেনেকৈ? তাৰ উত্তৰ গুৰুজনাই লিখিছে, এৰাম শুদ্ধ ভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। যিজনে শুদ্ধভাৱে কৃষ্ণৰ চৰণত আমি শৰণ গ্ৰহণ কৰিম, তেওঁ ভক্তিৰ প্ৰভাৱত মনটো নিৰ্মল হয়। আৰু 11টা ইন্দ্ৰিয়ৰ ভিতৰত শক্তিশালী ইন্দ্ৰিয়টোৰ নাম হ'ল মন। বোলে মন আমাৰ খেলি মেলি যেনি তেনি যায়, জ্ঞান গুৰু ৰখিয়া আনিব ঘূৰাই। মনটো আমাৰ খেলি মেলি, সেই খেলি মেলি মনটোৱে ৰাতিপুৱা শুই উঠাৰ লগে লগে বিচনাৰ পৰা নমাৰ লগে লগে আমি কিবা এটা বস্তু বিচাৰি ফুৰোঁ। সেই বস্তুটোৰ নাম কি? সুখ। অ ৰাম সুখ সুখ বুলি নৰ এনেয়ে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। আমি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশত যাওঁ প্ৰত্যেকজনাই, কিয়? এটা বস্তু বিচাৰোঁ, সেইটোৰ নাম হ'ল সুখ। এতিয়া ইয়ালৈ যে আমি প্ৰত্যেকজন আহিলোঁ, দুখ বিচাৰি আহিছোঁ নি? নাই অহা। আমি বিচাৰি অহা বস্তুটোৰ নাম হ'ল সুখ। কিন্তু সুখ বিচাৰোঁতে পাওঁ মাথোন দুখৰ উপৰি দুখ। কিয় পালোঁ? কাৰণ আমি মনটোক শুদ্ধভাৱে কৃষ্ণৰ চৰণত অৰ্পণ কৰিব নোৱাৰিলোঁ। এতিয়া মনটোনো কেনেকৈ শুদ্ধ হ'ব? অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা, অ ৰাম বুলি শুদ্ধ কৰা মন। মনটো শুদ্ধ কৰাৰ একমাত্ৰ উপায়টো হ'ল ৰাম, কৃষ্ণ, হৰি, বিষ্ণু। এতিয়া কিমানজনে আশ্ৰয় কৰোঁ? যদি আশ্ৰয় কৰিছোঁ, যদি আশ্ৰয় নাই কৰা, তাৰ বিষয়ে ভাগৱতৰ 1ম স্কন্ধৰ পদত কৈছে, ও যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। ৰাতিপুৱা বিচনাৰ পৰা নামিলোঁ, দিনৰ দিনটো তলৌ তলৌকৈ ঘূৰি ফুৰিলোঁ, ৰাতি পুনৰ 10-11 মান বজাত বিচনাত পৰিলোঁ। এতিয়া সিমানখিনি সময় কিমানজন বাপ আইক আপুনি আমি লগ পালোঁ? কোনোবা এদিনা হিচাপ কৰিছোঁনে? নাই কৰা। কিন্তু সিমানজন বাপ আইক আমি লগ পাওঁতে, আলাপ আলোচনা হওঁতে, কথাৰ আদান প্ৰদান হওঁতে যিবিলাক বাক্য আমি আশ্ৰয় কৰিলোঁ, সেই বাক্যত কৃষ্ণ নামটো আছিল নে নাছিল? যদি নাই, তেতিয়াহ'লে গুৰুজনাই কৈছে, যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, যিটো বাক্যত কৃষ্ণ, বিষ্ণু, হৰি, ৰাম এই নামবিলাক নাই সোমোৱা, উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ, সেই বাক্যবিলাক লেতেৰা বাক্য বুলি কৈছে। কাতকৈ তুলনা এটা দিলে, চোৱা পাতনিতকৈও লেতেৰা। যিজন মানুহে কৃষ্ণ বুলি ক'বলৈ বেয়া পাওঁ, যিজন মানুহে কৃষ্ণ নামটো শুনিবলৈ বেয়া পাওঁ, তেতিয়াহ'লে তেওঁ চিন্তাধাৰাখিনি চোৱা পাতনিতকৈও লেতেৰা বুলি কৈছে। তেতিয়াহ'লে মানুহজন আমি কিমান লেতেৰা হ'ব লাগিব? এতিয়া গুৰুজনাই পুনৰ ক'লে,
যিটো বাইকে আছই গুণ নাম মাধৱৰ। যিটো বাক্যত কৃষ্ণ বিষ্ণু হৰি ৰাম নামটো যোগ হৈ থাকে, সি বাইকে সৰৈ পাপ জনসমূহৰ। সেই বাক্যৰ দ্বাৰা জগতৰ মংগল হয়। জগত মানে বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। সেয়াই হ'ল জগত। এতিয়া জন্ম এজোপা গছৰো হৈছে, এজনী মাছৰো জন্ম হৈছে, এজনী পৰুৱাৰো জন্ম হৈছে। গতিকে জন্ম হ'লে মৃত্যু ধ্ৰুৱ সত্য। জন্ম মৃত্যু পাকচক্ৰত সোমাই থকা উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক গুৰুজনাই এটা নামেৰে নামাকৰণ কৰিলে, নামটো হ'ল জগত। আৰু সেই জগতৰ মংগল সাধন হ'ব এজন ব্যক্তিৰ জৰিয়তে। সেই ব্যক্তিজনক কি বুলি কৈছে? ভকত। ভকতজনৰ স্বভাৱটো কেনেকুৱা বুলি কৈছে? প্ৰথম ক'লে ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে খেমিলয় সিটো কৃষ্ণৰ প্ৰসাদ। ভকতসকলে যেতিয়া অ হৰি অ ৰাম বুলি আশীষ প্ৰদান কৰিব, তেতিয়াই ভক্তসকলৰ মানে সেৱকসকলৰ মংগল সাধন হয়। গুৰুজনে ক'লে এতিয়া ভকতজন কেনেকুৱা হ'ব লাগিব? বোলে জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগ কুকৰয়তে খনে পবিত্ৰ। য'ত মোৰ উদাৰ চৰিত্ৰৰ একান্ত ভকতৰ উপস্থিতি হয়, সেই স্থানত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ মংগল সাধন হয়। এতিয়া আপুনি আমি চিন্তা কৰিব লাগে, আপুনি আমি ভকত নাম লৈছোঁ, নাম ল'লেই ভকত। কলিত কীৰ্তন কৰয় সিটো হুৱয় ভকত। কলিত যিজনে কৃষ্ণ বুলি ক'ব তেওঁকে গুৰুজনাই ভকত বুলি কৈছে। এতিয়া আমি কেনেকুৱা ভকত আৰু গুৰুজনাই কেনেকুৱা ভকতৰ দ্বাৰা মংগল হ'ব বুলি কৈছে? উদাৰ চৰিত্ৰৰ। এতিয়া উদাৰ চৰিত্ৰৰ ভকত এজনৰ উপস্থিতিত জগতৰ মংগল হয়, কিন্তু আমি নাম লৈছোঁ, কিন্তু আমাৰ উপস্থিতিত বাকী তিনিমুঠি জীৱৰ অমংগল হয়। কেনেকৈ প্ৰমাণটো কেতিয়া পাম? যেতিয়া আমি এঘৰ গৃহস্থত উপস্থিত হ'মগৈ, তেতিয়া গৃহস্থৰ বাপাইসকলে কি চিন্তা কৰে? বোলে বহুদিনৰ মূৰত তাৱৈ ওলালহি আহি, মোমাইদেউ ওলালহি আহি বহুদিনৰ মূৰত। এতিয়া ভাত মুঠিটো কেনেকৈ খুৱাম সুদাই সুদাই? এতিয়া মমাইদেউ যদি নামাচাৰ্যও হৈছে, মমাইদেউ যদি নামঘৰীয়াও হৈছে, তেতিয়াহ'লে আমি সেৱকসকলে মমাইদেউক সন্তুষ্ট কৰিবৰ বাবে যদি পুখুৰীত দুজনী মাছৰ মৃত্যু হ'ল, মমাইদেউক ভাতমুঠি খালী খালীকৈ কেনেকৈ খুৱাম? এই পুখুৰীত মাছ এজনীকে ধৰোঁ। যদি মমাইদেউৰ সন্তুষ্টিৰ অৰ্থে আপুনি আমি গঁড়ালত থকা আমলৰীয়া হাঁহটো বা কুকুৰাটো বা গঁড়ালত থকা পাৰ চৰাইটোৰ মৃত্যু হৈছে, তেতিয়াহ'লে আমি জানিব লাগিব আমি ভকতৰ শাৰীলে নিজকে লৈ যাব পৰা নাই। কাৰণ উদাৰ চৰিত্ৰৰ ভকতৰ উপস্থিতিত জগতৰ মংগল হয়, আৰু আপোনাৰ মোৰ উপস্থিতিত পুখুৰীৰ দুজনী মাছৰ মৃত্যু হয়, তাৰমানে অমংগল হয়। গতিকে আমি নাম ল'লেই যে ভকত হ'ব পাৰিম এইটো নাই কোৱা। গতিকে শাস্ত্ৰই যেনেধৰণে আমাক উপদেশ দিছে ভাগৱত ধৰ্ম আশ্ৰয় কৰাৰ, যে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। ৰাম কৃষ্ণ হৰি বিষ্ণু নাম আশ্ৰয় কৰি যেতিয়া মন পবিত্ৰ হ'ব, তেতিয়া সেই পবিত্ৰ মনৰ দ্বাৰা হৃদয়ৰ দ্বাৰা ভগৱন্ত বস্তু প্ৰসন্ন হয়। আৰু প্ৰসন্ন হৈ গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে, সি মহাজনে আৰু তত্ত্ব জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। ভাগৱত পুৰাণে আমাক সিদ্ধান্ত দিছে সেইজন হ'ল মহাজন। এতিয়া আমাৰ গাঁৱত মহাজন কোন? 50 বিঘামান মাটিৰ গৰাকী যিজন। আমাৰ গাঁৱত মহাজন কোন? 5খনমান গাড়ীৰ মালিক যিজন, তেওঁ মহাজন। কিন্তু শাস্ত্ৰই কৈছে সেইজন মহাজন
ও হৰিত শৰণ লয়া যিটো জন এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে আতিও প্ৰয়াসে তৰে ৰাম সিটো মহাজনে আতিও প্ৰয়াসে তৰে সেইজন মহাজন যিজনে হৰিনাম শ্ৰৱণ কৰে কীৰ্তন কৰে এতিয়া আমি শ্ৰৱণ ঠিকেই কৰি আছোঁ কিন্তু কীৰ্তন নকৰোঁ কোনোবাই যদি কৃষ্ণ এগৰাকী অঁ 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 আপোনাৰ মোৰ মুখত কৃষ্ণটো নোলায় কি বুলি কওঁ অঁ অঁ হ'ব দিয়ক আপুনি মই তেনেকৈ কৈ বেছি ভাল পাওঁ তাৰমানে আমি পূৰ্ণাংগ ৰূপত কৃষ্ণ নাম শ্ৰৱণ কৰিছোঁ যদিও তাৰ পৰা লাভটো উঠাব পৰা নাই কিয় তাৰ বিষয়ে গুৰুজনাই কৈছে কাকতুল্য কামী পুৰুষৰ তাতৰ ৰতি একান্ত ভক্তৰ নাই অভিলাষমতি যিজন একান্ত ভকত তেওঁ সেইবিলাক ভাল নাপায় আৰু যিজনে সেইবিলাক ভাল পায় কৃষ্ণ নামটো বেয়া পায় তেওঁ কাকতুল্য বুলি কৈছে অৰ্থাৎ কাউৰী বুলি কৈছে এতিয়া আমি কাউৰীনে ভেকুলীনে ছাগলীনে গাধনে কুকুৰ তাৰ বিষয়ে ভাগৱতৰ পদবন্ধত আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰি আছে